বরখাস্ত কৰিব লাগিব এই জুই জ্বলিছে খিলঞ্জীয়া ৰাইজ জাগিছে ধ্ৰুৱদত্ত হুঁচিয়াৰ ধ্ৰুৱদত্ত হুঁচিয়াৰ দুৰ্নীতিগ্ৰস্ত হুঁচিয়াৰ খিলঞ্জীয়া ৰাইজ জিন্দাবাদ ধ্ৰুৱদত্তক গ্ৰেপ্তাৰ কৰক লাগিবই চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগিব গ্ৰেপ্তাৰ কৰিব লাগিব ইনকলাব জিন্দাবাদ খিলঞ্জীয়া ৰাইজ জিন্দাবাদ খিলঞ্জীয়া ৰাইজ জাগিছে খিলঞ্জীয়া ৰাইজ জাগিছে এই জুই জ্বলিছে খিলঞ্জীয়া ৰাইজ জিন্দাবাদ এই জুই জ্বলিছে খিলঞ্জীয়া ৰাইজ জাগিছে গণতান্ত্ৰিক ৰাইজ জাগিছে দুৰ্নীতি নচলিব দুৰ্নীতিগ্ৰস্ত বিষয়া ধ্ৰুৱদত্ত গ্ৰেপ্তাৰ কৰিব লাগিব দুৰ্নীতিগ্ৰস্ত বিষয়া ধ্ৰুৱদত্ত গ্ৰেপ্তাৰ কৰিব লাগিব এই জুই জ্বলিছে খিলঞ্জীয়া ৰাইজ জাগিছে ট্ৰাইবেল ৰাইজ জাগিছে গোৱালপাৰাত অব্যাহত আছে খিলঞ্জীয়া ৰাইজৰ প্ৰতিবাদ। গোৱালপাৰাৰ যি লক্ষীপুৰ আঞ্চলিক যি বন বিষয়া ধ্ৰুৱদত্তৰ বিৰুদ্ধে ৰাইজ এতিয়াও প্ৰতিবাদ সাব্যস্ত কৰি আছে আৰু অব্যাহত আছে। আজি পুনৰ ৰাইজ ওলাই আহি ধ্ৰুৱদত্তৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আমি পৰিৱেশ দেখুৱাইছো, এয়া গোৱালপাৰাৰ ৰঙাতাৰিত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে লক্ষীপুৰৰ অঞ্চলৰ খিলঞ্জীয়া জনজাতিৰ লোকসকলে আৰু লক্ষীপুৰ আঞ্চলিক বন সংমণ্ডলৰ দুৰ্নীতিগ্ৰস্ত বিষয়া যি ধ্ৰুৱদত্তক চাকৰিৰ পৰা বৰখাস্ত কৰা আৰু গ্ৰেপ্তাৰৰ দাবীত এনেদৰে এই লোকসকলে আজি ওলাই আহিছে। আৰু যিহেতু যি দুৰ্নীতিগ্ৰস্ত বিষয়া ধ্ৰুৱদত্তৰ বিৰুদ্ধে আগৰে পৰা বিভিন্ন ধৰণৰ তেওঁৰ বিৰুদ্ধে অভিযোগ আছে, তাৰ পিছতে আচলতে আমি যিহেতু বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা কৰা নাই, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ধ্ৰুৱদত্তৰ বিৰুদ্ধে। আৰু এনেদৰে এতিয়া জাঙুৰ খাই উঠিছে ইয়াৰ সৰ্বসাধাৰণ ৰাইজ আৰু খিলঞ্জীয়া ৰাইজ এনেদৰে আজি ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আৰু যিহেতু ধ্ৰুৱদত্তৰ যি কুকীৰ্তি আচলতে সদায় ফাদিল কৰি আছে, এফালৰ পৰা ফাদিল হৈ থকাৰ পিছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এতিয়ালৈকে, আৰু আজি ৰাইজ এনেদৰে জাঙুৰ খাই ওলাই অহা পৰিলক্ষিত হৈছে। কথা পাতিবলৈ যত্ন কৰিম, যিহেতু ধ্ৰুৱদত্তৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে আৰু আপোনালোকে ইয়াৰ পূৰ্বেও প্ৰতিবাদ কৰিছে, আজি পুনৰ আপোনালোকে প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছে। তেওঁৰ বিৰুদ্ধে কি ক'ব, কিহৰ কাৰণে আপোনালোকে আজি প্ৰতিবাদ হয়? আমি ইতিমধ্যে চৰকাৰক নিবেদন কৰাৰ পিছতো তেওঁলোকে দুৰ্নীতি কৰিছে। এজন বিষয়া, সাধাৰণ এজন ৰেঞ্জাৰ, তেওঁ ইমান পাহাৰ ধৰণৰ দুৰ্নীতি কৰিছে, তাৰ পিছতো কোনো ধৰণৰ চৰকাৰে ব্যৱস্থা লোৱা নাই। আৰু সেইকাৰণে আমি যেতিয়ালৈকে এই দুৰ্নীতিগ্ৰস্ত বিষয়া ধ্ৰুৱদত্তক গ্ৰেপ্তাৰ নকৰে আৰু চাকৰিৰ পৰা বৰখাস্ত নকৰালৈকে আমাৰ খিলঞ্জীয়া ৰাইজে জাগিছে আৰু সংগ্ৰাম আমাৰ চলিব। যেতিয়ালৈকে তেখেতক আয়কৰ বিভাগৰ দ্বাৰা তদন্ত কৰি গ্ৰেপ্তাৰ নকৰে, তেখেতৰ নিচিনা আমাৰ এই অঞ্চলৰ সাংঘাতিক ধৰণৰ তেওঁ যিটো অত্যাচাৰ কৰিছে আৰু তেওঁৰ বিৰুদ্ধে যেতিয়াই প্ৰতিবাদ কৰে তেতিয়াই মানুহক ভয় ভাবি দি ভীতিগ্ৰস্ত কৰাৰ চেষ্টা কৰে। আৰু সেইকাৰণে চৰকাৰে বাৰম্বাৰ কৈ থাকে যে তেওঁলোকে শূন্য সহনশীলতাৰ কথা কয়, কিন্তু আমি দেখিবলৈ নাপালোঁ এই ক্ষেত্ৰত তেওঁলোকে কিহৰ ভিত্তিত এই সাধাৰণ এজন ৰেঞ্জাৰক তেওঁলোকে বৰখাস্ত কৰিব নোৱাৰিলে, গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে, তদন্ত কৰিব নোৱাৰিলে। আৰু সেইকাৰণে আমাৰ সন্দেহ হৈছে চৰকাৰৰ প্ৰতি, তেওঁলোকে মতা অংশত পায় নেকি? যদি নাপায় তেখেতসকলে অতি শীঘ্ৰে আয়কৰ বিভাগৰ দ্বাৰা তদন্ত কৰি গ্ৰেপ্তাৰ কৰিব লাগে, নহ'লে এই আমাৰ সংগ্ৰাম চলিবই। যেতিয়ালৈকে ধ্ৰুৱদত্তক গ্ৰেপ্তাৰ নকৰে, চাকৰিৰ পৰা বৰখাস্ত নকৰে, তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলিব। প্ৰয়োজন সাপেক্ষে আমি দিছপুৰত যাবলৈ সাজু আছোঁ। আৰু তাৰ কাৰণে যদি কিবা ঘটনা ঘটিবলৈ হয়, জংগী আন্দোলন কৰিম, তেতিয়াহ'লে চৰকাৰ জগৰীয়া হ'ব। ইয়াত আৰু স্থানীয় লোক আছে, ইয়াত যিহেতু খিলঞ্জীয়া লোকসকল আহি ইয়াত উপস্থিত হৈছে, সকলোৱে আহি সমবেত হৈছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। যিহেতু ধ্ৰুৱদত্তৰ কুকীৰ্তি ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছে আৰু তেওঁৰ যিখিনি কুকৰ্ম কৰি আছে, অবৈধ বালি খনন, অবৈধ যি মাটি খনন, এনেধৰণৰ বিভিন্ন অভিযোগ আছে তেওঁৰ বিৰুদ্ধে। তেওঁ বিভিন্ন ধৰণৰ আমাৰ ইয়াত অবৈধ
খনন কাৰ্য চলি আছে, কাঠ বিক্ৰী কৰি আছে, বালি মাটি বিভিন্ন এনেকুৱা খনন কাৰ্য চলি আছে। এইবিলাক অৱগত মিডিয়াত প্ৰকাশ পাই যোৱাৰ পিছতো চৰকাৰে আজিলৈকে কোনো ব্যৱস্থা লোৱা নাই। এইজন সামান্য এজন ৰেঞ্জাৰ তেখেতৰ ওপৰত ইমান অবৈধ কাৰ্য দেখিও ভিডিঅ' ভাইৰেল হৈ যোৱাৰ পিছতো তেওঁৰ বিষয়ে আজিলৈকে কোনো ব্যৱস্থা ল'ব পৰা নাই। মই চৰকাৰক অনুৰোধ কৰোঁ যে ইয়াত চৰকাৰে আইনীভাৱে তেওঁক যিখিনি ব্যৱস্থা ল'ব লাগে সেইখিনি ব্যৱস্থা লৈ তেওঁ চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে। মোৰ সেইটোৱে চৰকাৰৰ ওচৰত অনুৰোধ, যাৰ কাৰণে আমাৰ ৰাইজে জনজাতীয় ৰাইজে মানে দাবী জনাই আছে। হয়, নিশ্চয়কৈ ক'ব লাগিব, যিহেতু দুৰ্নীতিগ্ৰস্ত এই যি ধ্ৰুৱ দত্ত, যি বন বিষয়া ধ্ৰুৱ দত্তই এফালৰ পৰা আচলতে এই লক্ষীপুৰ ৰাইজৰ লক্ষীপুৰ অঞ্চলৰ বিভিন্ন যি বন ধ্বংস কৰাৰ পৰা আদি কৰি বালি খননৰ পৰা আদি কৰি যি মাটি খননৰ পৰা আদি অবৈধ যি কাৰ্যকলাপ চলাই গৈছে, আৰু ইয়াৰ তথ্য আচলতে ইয়াৰ ৰাইজে বা ইয়াৰ স্থানীয় দল সংগঠনসকলে ৰাখিছে, আৰু এফালৰ পৰা আচলতে তথ্য ফাদিল কৰিছে, আৰু সংবাদ মাধ্যমেও আচলতে এফালৰ পৰা বাতৰি সম্প্ৰচাৰ কৰি গৈছে। কিন্তু এনেদৰে এতিয়া দুৰ্নীতিগ্ৰস্ত যি বিষয়া ধ্ৰুৱ দত্তক কোনো ধৰণৰ এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই। আচলতে ইয়াৰ লগত কোন জড়িত হৈ আছে সেয়া এটা ডাঙৰ প্ৰশ্ন। ইয়াৰ যি ধ্ৰুৱ দত্তৰ ওপৰত কোনোবা ওপৰ মহলৰ হাত আছে নেকি, সেয়াও আচলতে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হয় বিভিন্ন সময়ত, কিয়নো তেওঁ কিন্তু ক'ব লাগিব এতিয়াও এনেদৰে দুৰ্নীতি চলাই গৈছে। দাদা কি ক'ব, যিহেতু আপুনি এজন ইয়াত ক'ব লাগিব আপুনি ইয়াৰ লগত জড়িত হৈ আছে, তেওঁৰ বিৰুদ্ধে লাগি আছে বা তেওঁৰ বিৰুদ্ধে আপুনি বহু তথ্য সংগ্ৰহ কৰিছে, কিন্তু ইমান তথ্য ইমান কি কৰাৰ পিছতো কিন্তু আচ্ছা, কথাটো হ'ল যি ধ্ৰুৱ দত্তৰ যি দুৰ্নীতিৰ লগত তেওঁ কাঠৰ মিল, বালিমহল, ৰঙা চিণ্ডিকেট মাটিৰ খনন যি অবাধ সম্পত্তি গঢ়িছে, সেই সম্পত্তি নিশ্চয় DFO অফিচ আৰু অৰণ্য ভৱনে ভাগ পায়। সেইকাৰণে তেখেতে টকাৰ জোৰত নিশ্চয় প্ৰভাৱ খটুৱাই তেখেতে চাকৰি কৰি থাকিব পাৰিছে। কিন্তু আমি যিখিনি তথ্য পাইছোঁ, তথ্যমতে তেখেতে লক্ষীপুৰ বনাঞ্চল সংমণ্ডলৰ অধীনত 30টাতকৈ বেছি কাঠফলা মিল চলাই আছে। তেখেতে 30টা কাঠফলা মিলৰ পৰা মাহেকত 6 লাখ টকা কালেকশ্যন কৰি আছে। তেনেকৈ কাঠ কঢ়িওৱা গাড়ীৰ পৰা তেখেতে মাহেকত 4 লাখ টকা কালেকশ্যন কৰি আছে। তেখেতে বালি উঠোৱা যি মেচিন বহুৱাই তেখেতে প্ৰায় 4 লাখ টকা আহৰণ কৰি আছে। তেখেতে ঠিক তেনেকৈ যি ৰঙা মাটি আৰু বালি কঢ়িওৱা ট্ৰেক্টাৰৰ বাবদ মাহেকত 8,000কৈ 50তকৈ বেছি চলি আছে, তেনেহ'লে 4 লাখ টকা। ঠিক তেনেকৈ ৰঙা মাটি যি খননত ব্যৱহৃত হোৱা JCB 30টাতকৈ বেছি চলি আছে, 30টা মাহেকত এটাত যদি 30,000কৈ হয় 9 লাখ টকা। আচলতে আমি দেখিছোঁ ইয়াত বৃহৎ অংকৰ যি ধনৰ লেনদেন বা অবৈধ ধনৰ আহৰণ কৰি আছে, সেইটোৱে প্ৰভাৱ খটুৱাই তেওঁ শাস্তিৰ পৰা বাচি আছে। আমি লক্ষ্য কৰিছোঁ তেওঁ বিভিন্ন এংগেলৰ পৰা মাহেকত প্ৰায় 27 লাখৰ ওপৰত টকা আহৰণ কৰে। তেতিয়াহ'লে এই বছৰি সেইটো মাহেকত 27 লাখ হ'লে বছৰি 3 কোটি 24 লাখ। নিশ্চয় এই 3 কোটি 24 লাখ যি অবৈধভাৱে তেখেতে সংগ্ৰহ কৰি আছে, এই টকা দি তেখেতে নিশ্চয় DFO অফিচক মেনেজ কৰি আছে, তেখেতে নিশ্চয় অৰণ্য ভৱনত মেনেজ কৰি আছে, তেখেতে নিশ্চয় আমাৰ সন্দেহ হয় তেখেতে বনমন্ত্ৰীক সেই টকাৰে মেনেজ কৰিছে। সেইকাৰণে মাননীয় অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস এতিয়াও আছে। তেখেতে অনতিবিলম্বে তেখেতৰ যিবিলাক দুৰ্নীতি CM ভিজিলেন্সি তদন্ত কৰিব লাগে, তেখেতৰ আয়কৰ বিভাগৰ দ্বাৰা তেখেতক তদন্ত কৰিব লাগে, আৰু উচিত শাস্তি দি তেখেতক গ্ৰেপ্তাৰ কৰি চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে। আৰু এটা আমি তথ্য পাইছোঁ, তেখেতে 1965 চনত জন্মগ্ৰহণ কৰিছে আৰু চাকৰি কৰিছে তেখেতে 1982 চনত। তেতিয়াহ'লে আমি পাওঁ 17 বছৰত কেনেকৈ তেখেতে চাকৰি কৰিলে। এজন দুৰ্নীতিগ্ৰস্ত বিষয়াই কেনেকৈ আজিলৈ চাকৰিত জইন কৰাৰ পৰা 43 বছৰ কেনেকৈ চাকৰি কৰিব লাগে, সেইটোও ৰহস্য ঘনীভূত হৈ আছে। তেখেতৰ গোটেই চাকৰিৰ যি চাৰ্টিফিকেট গোটেই জালিয়াতি কৰা বুলি আমাৰ সন্দেহ হয়। সেইকাৰণে এই চাকৰিৰ ক্ষেত্ৰতো তেখেতৰ ফাইল তদন্ত কৰিব লাগে বুলি আমি মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। মুখ্যমন্ত্ৰী মহোদয়লৈ আপোনালোকে আজি আমি স্মাৰক পত্ৰ আগতেও দিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক। যোৱা
আগষ্ট 2024 আমি অনলাইন যোগে মুখ্যমন্ত্ৰী মহোদয়া, বন মন্ত্ৰী মহোদয়া, চিফ ছেক্ৰেটাৰী আৰু অসমৰ PCCF আৰু হোপ মহোদয়ক আমি অনলাইন যোগে আবেদন কৰিছোঁ আৰু তেখেতৰ সম্পূৰ্ণ দুৰ্নীতিৰ যি ভিডিঅ' আমি আবেদনত সংলগ্ন কৰি দিছিলোঁ। আৰু ইয়াতো শান্ত নাথাকে, আপোনালোকে চাওক, আমি 29/8/24 তাৰিখে অফলাইন যোগে আমি জনতা ভৱন আৰু অৰণ্য ভৱনত গৈ আমি আবেদন কৰিছোঁ। তৎসত্ত্বেও কোনো আজিলৈকে তেখেতৰ ওপৰত কোনো বিহিত ব্যৱস্থা লোৱা আমি দেখা নাই। এইটো PCCFক লৈ দিয়া আবেদন পত্ৰ আৰু এইখন হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আবেদন পত্ৰ 29 তাৰিখে। হয়, এতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ বিহিত ব্যৱস্থা লোৱা নাই। সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে আবেদন কৰিছোঁ যাতে তেহঁতে চকু মুদি নাথাকি পেলাই এই জনজাতি অঞ্চলৰ এই লক্ষীপুৰ অঞ্চলৰ যি প্ৰাকৃতিক সম্পদ তাক যেন ৰক্ষা কৰে। হয়, আচলতে স্থানীয় যি খিলঞ্জীয়া ৰাইজসকল এতিয়া ক্ষোভিত হৈ পৰিছে আচলতে, আৰু তাৰ বাবে আচলতে তেওঁলোকে এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে। দাদা, আপুনি কি ক'ব, যিহেতু আপোনাৰ লগতো বহুত তথ্য আছে? হয়, মোৰ কথা হ'ল কি, এই দুৰ্নীতিকাৰী মানে বিষয়াজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। সেইটো আমাৰ লক্ষীপুৰ জনজাতি মানে খিলঞ্জীয়া জনজাতি আমি যিখিনি লগ আছে ইয়াত, বড়ো, ৰাভা, কোচ, গাৰো আৰু বিভিন্ন ধৰণৰ জনজাতিৰ মানুহ আছে ইয়াত। আৰু তেখেতে কি কৰে, দুখীয়া দৰিদ্ৰ মানুহৰ ঘৰত যায় তেখেতে দম দিয়ে, মাৰি পেলাই জেলত পঠাই দিয়ে জনজাতি মানুহৰ ওপৰত। ভয় ভাবুকি দেখায়। যোনে তাৰমানে ফৰেষ্ট সংৰক্ষণৰ কথা কয় তেখেতকে সি ভয় ভাবুকি দি পেলাই দমন কৰিব বিচাৰে। মই এতিয়া কৈ দিছোঁ ধ্ৰুৱ দত্তক যে আপুনি যি কৰিলে নেক্সট টাইম আপুনি যদি জনজাতি অঞ্চলত আহি জনজাতি মানুহক যদি আপুনি টিকিলেও মাৰে, আপোনাক সোধাই এৰা নহ'ব এইবাৰ। আৰু এটা কথা মই ডাইৰেক্ট কওঁ যে এতিয়াও জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত ঘগুৱা নামৰ এটা ঠাই আছে, তাতে বালি চিণ্ডিকেট এতিয়াও চলি আছে। সেইটো বৈধ নে অবৈধ বিভাগীয় আমাৰ বন বিভাগ আছে, তদন্ত কৰক। আৰু তেখেতৰ যিবিলাক দুৰ্নীতি কাম গোটেইখিনি তদন্ত কৰি তেখেতক যদি জেলৰ ভাত যদি নোখায় গ্ৰেপ্তাৰ কৰিব লাগে। আৰু যদি তেখেতে যদি উচিত শাস্তি নোপোৱালৈকে আমাৰ ইয়াৰ জনজাতি ৰাইজ, আজি এইখিনি ৰাইজ গোটেই জনজাতি ৰাইজ লগ হৈ পেলাই আমি অল আছামতে আমি এইটো আন্দোলন কৰিম, কাৰণ সি জনজাতি ৰাইজৰ ওপৰত গাত হাত দিছে। সি হয়, তেখেতে ৰাইজে তাৰ নাম দিছে, এটা নতুন টাইটেল দিছে, তেখেতৰ নাম দিছে বনদস্যু। আৰু এটা নতুন এটা ফিল্মে হৈ গৈছে এতিয়া, বনদস্যু ফিল্ম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এনেদৰে গোৱালপাৰাত এতিয়া প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে ইয়াৰ স্থানীয় ৰাইজে। গোৱালপাৰাৰ লক্ষীপুৰৰ আমি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। এনেদৰে খিলঞ্জীয়া ৰাইজ ওলাই আহি যি দুৰ্নীতিগ্ৰস্ত বিষয়া যি ধ্ৰুৱ দত্তৰ বিৰুদ্ধে এনেদৰে সকলোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।